নমস্কাৰ আজি দুপৰীয়া থালিখন লৈ আপোনালোকৰ মাজলৈ আহিছো গৰম যেহেতু গতিকে অকনমান টেঙাৰ জুতি ললো এয়া দেখিছে নহয় কচুৰ লতি ধুনিয়াকৈ বাছি দি পঠাইছে তাৰ পৰা মানুহগৰাকীয়ে বাছি দিলে 20 টকা লৈছিলে এমুঠি আৰু ধুনিয়াকৈ চুচটো গুছাই পেলাই বাছি দিছে আৰু এয়া মসুৰ দালি কেইটামান তিয়াই থৈছিলো বিলাহী এটা কাটি লৈছো আলু এটাও দীঘলকৈ কাটি লৈছো আৰু এয়া থেকেৰা অকনমান পানী দি দিছো লগতে লাগিব মোক এচামুচ সৰিয়হ আৰু এটা শুকান জলকীয়া আৰু 4 ফুটা নহৰু কেৰাহীখন পাতি ললো আৰু ইয়াতে পানীখিনি দি দিছো পানীখিনি দিয়াৰ পাছত দালিকেটা দি দিম দালিকেটা ধুই লৈছো ধুনিয়াকে সেইখিনি দালি উতলি থাকে মানে মই মাছ কেপিস নিমখ হালধি খানি লম এয়া হালধি দিলো নিমখ দিলো আৰু সদায় মাছ নিমখ হালধি খানোতে অকনমান নেমু চেপি দিব লাগে কচুৰ লতিখিনিও পানী টুকি থৈ দিছিলো এতিয়া দালিখিনি আধা ফটাৰ লগে লগে কচুৰ লতিখিনি দি দিছো আৰু থেকেৰা তিয়াই থোৱা পানী কোন দি দিলো 2 পিস মান থেকেৰাও দি দিছো এয়া গুটেইখিনি উতলি আছে উতলি হয় মানে মই মাছ কেপিস ফ্ৰাই কৰি লম কেৰাহীখন পাতিলো লোহাৰ কেৰাহী এখন লৈছো তাতে মিঠাতেল দিলো মিঠাতেল গৰম হোৱাত মাছ কেপিস ভাজি লম এপিস এপিস কৈ মাছটো লোকেল মাছ খাবলে বৰ ধুনিয়া হৈছিলে আৰু ভাগিও জনাই ধুনিয়াকে হৈছে হলে অকনমান নিমখ ছটিয়াই দিছো নিমখ মাছটো খানি দিছো গতিকে নিমখটো জোখমতে দিব মাছ ফ্ৰাই হৈ যোৱা কেৰাহীখনতে সেইখিনি তেলতে মই কাটি লোৱা আলুটো ফ্ৰাই কৰি ললো এয়া অকনমান হালধিও দিব পাৰে মই হালধি দিয়া নাই আলুখিনি কাৰি লোৱাৰ পাছত তাতে মই পাঁচফোৰণ দিলো আৰু ফুৰণত মই সৰিয়হ দিছো সৰিয়হ আৰু নহৰু থেতেলিয়ে দিছো আৰু শুকান জলকীয়া এটা কাটি লোৱা বিলাহী দি দিছো এই বিলাহীখিনি গলি লোৱাৰ পাছত তাতে আলুখিনিও দি দিলো আৰু গুটেইখিনি যেতিয়া মিলি গল তেতিয়া মই বইল কৰি লোৱা কচু আৰু মসুৰ দালিখিনি দি দিছো এতিয়া জুখমতে পানী দিলো পানী দি উতলিলত এনেকে মাছ কেপিস দি দিলো মাছ কেপিস দি দিয়াৰ পাছত মই 15 মিনিট মান উতলালো আৰু তৰকাৰী হৈ গল দুপৰীয়াৰ ভাত খাজো খাবলে একেবাৰে ভুকাটোৰ হৈ আছো কাৰণ ৰাতিপুৱাৰ পৰা কামত লাগি আছো এয়া এপিস আৰি মাছ কেইটামান ভাত লগতে পদিনা আৰু পকা জলকীয়া এটা পৰিবেশন কৰিছো আৰু বাটিটোতে সেই টেঙাৰ জুলখিনি লৈছো খাবলৈ ইমান ধুনিয়া হৈছিলে আৰু কঁঠাল গুটিৰ দিন আহিছে এতিয়া আপোনালোকে কঁঠাল গুটিও দি দিব পাৰে মই আজি কঁঠাল আনিছো হে এই কাৰণে কঁঠাল গুটি হোৱা নাই খাবলে পিছত আকৌ বনালে কঁঠাল গুটি দিম এয়া আলু ভাত কেৰেলাৰ পিটিকা লগতে আসলে মাছৰ পেটু